কেণ্ডিডেটৰ প্ৰতি মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি ৰংঘাং কনষ্টিটুৱেঞ্চি চবতকে ভাল আমাৰ কংগ্ৰেছত, সেইটো কাৰণে বিজেপিসকলে অন্তৰটো ভাৱমনি ৰখাৰ কাৰণে আমাৰ কংগ্ৰেছৰ মানুহবিলাকক টকা পইচাৰ লোভ দেখুৱাই তেওঁলোকে ভাবিবলৈ খুজি আছে। আজি যদি ৰংঘাং সমষ্টি যদি শক্তিশালী নোহোৱাহেঁতেন বিজেপিয়ে বিজেপিয়ে যিমান টকা পেলাব সিমানে কংগ্ৰেছ আৰু APSLCৰ পাৰ্টি শক্তিশালী হৈ আহিব। কাৰণ ৰংঘাঙৰ ৰাইজে বুজি পাইছে, ৰংঘাঙৰ ৰাইজে গম পাইছে যে তুলিৰাম ৰংঘাঙৰ নেতৃত্বত কাৰ্বি আংলং অট'নমাছ কাউন্সিলত বহুত ডাঙৰ দুৰ্নীতি তুলিৰাম ৰংঘাঙে নিজৰ ৰাখিছে। সেইটো কাৰণে গম পাইছে আৰু ৰাইজে গম পোৱাৰ কাৰণে ৰাইজে তুলিৰাম ৰংঘাঙক ভাল পাই তুলিৰাম ৰংঘাঙৰ ঘৰত যোৱা নাই। ৰাইজে ৰাইজৰ টকা ল'বলৈ যি টকা তুলিৰাম ৰংঘাঙে নিজৰ হাতত ৰাখিছে ৰাইজৰ টকা, সেই টকাবিলাকে আমাৰ ৰাইজে দেউতাক বিচাৰি যায় আৰু ল'বলৈ যায়। সেইকাৰণে ৰাইজ সজাগ হৈছে, ৰাইজে বুজিছে এতিয়া। সেইটো কাৰণে আহিবলগীয়া যি নিৰ্বাচন, এই নিৰ্বাচনত বিজেপিয়ে যিমান টকা পইচা লাওক, কিন্তু আমাৰ ৰাইজে টকা পইচাৰ পিছত দৌৰি ফুৰা নাই। তেওঁলোকে গম পাইছে আৰু সঠিক সিদ্ধান্ত সঠিক সময়ত আমাৰ ভোটাৰবিলাকে ল'ব, এইটো মোৰ দৃঢ় বিশ্বাস আছে। কাৰণ আমি হলো কংগ্ৰেছৰ দল আৰু APSLC দল, আমি একজোট হোৱা এটাই কাৰণ, সেই কাৰণটো হ'ল ৰাইজ ঘূৰাই পেলাব আৰু ইয়াৰ পৰা বিদায় দিব। এইটো কাৰণে আপোনালোকে চিন্তা কৰিব নালাগে। ৰংঘাঙৰ কিছুমান নেতা টকা পইচাৰ লোভত বিজেপিত গমন হ'ল, কিন্তু তেওঁলোকৰ যোৱাৰ পিছত আমাৰ অলপ লাজে হৈছে। ভিতৰে ভিতৰে মানুহবিলাকে যোগাযোগ কৰি আছে, বিজেপিৰ বহুত ডাঙৰ ডাঙৰ নেতা আমাৰ লগত যোগাযোগত আছে, তেওঁলোকে কাম কৰি আছে। মোৰ ঘৰত এটা চাইডত আমাৰ APSLC আৰু কংগ্ৰেছৰ ৰুম আৰু এটা চাইডত বিজেপি লিডাৰবিলাকৰ ৰুম, তাত আহি পেলাই চিনাকি দি আছে, ছাৰ আমি আপোনাৰ কাম কৰি আছো, আহিবলগীয়া দিনত যেনে আপুনি আমাক পাহৰি যাব নালাগে। কাৰণ তেওঁলোকে যদি এতিয়া ওলাই আহে তেতিয়াহ'লে আমি তাত কি হৈ আছে কি হোৱা নাই আমি গম নাপাওঁ। সেইটো কাৰণে আজি মোৰ তাত আহোঁতে ডেমিয়ান হানছে আৰু যোৱাকালি নতুনকৈ জইন কৰা মংলুং ডাঙৰীয়া তাত সোমাই পেলাই আহিছে যে ইয়াত বেলেগ এটা কাণ্ড হৈ আছে। এতিয়া কথাটো হ'ল আপোনালোকে কোনোবা গুচি গৈছে সেইটোলৈ আপোনালোকে দুখ কৰিব নালাগে, এজন গ'লে আৰু হাজাৰ আহিব। সেইটো কাৰণে আমাৰ ৰংঘাং সমষ্টি খুব ভাল হৈছে, 2 দিনৰ পৰা ভাল হৈছে। ইয়াৰ আগত অলপ ইফাল ইফাল হৈ আছিলে, এতিয়া আমাৰ ৰবীন ৰংঘাং ডাঙৰীয়া আৰু আমাৰ হৰি ডাঙৰীয়া, আমাৰ মণ্ডল প্ৰেচিডেণ্ট এনজিং চেৰাং ডাঙৰীয়াৰ নেতৃত্বত আৰু যিমান আমাৰ ৰংঘাঙৰ লিডাৰশ্বিপ আছে তেওঁলোকে যথেষ্ট কষ্ট কৰি আছে। আহিবলগীয়া দিনত চাব ৰংঘাং MSCৰ পৰা বহুত ভোটত ইণ্ডিয়া এলায়েন্সৰ প্ৰাৰ্থী জয়যুক্ত হ'ব, সেইটো মই আশাবাদী আৰু আপোনালোকে সেইটো কৰি দেখাব বুলি মই আশা ৰাখিছোঁ। মই দেখিছোঁ APSLC CC কমিটিৰ কাম কাজ তেওঁলোকে বহুত লাগি আছে। মহিলা উইংছত আমাৰ ৰাণী বাইদেউৰ টিমটো লাগি আছে। তাৰপিছত আমাৰ মণ্ডল কংগ্ৰেছৰ সভাপতি তেওঁ কাকো নুসুধে, বাইকটো ল'ব আৰু একেবাৰে আমাৰ ভোট যিমান আছে ঘূৰি ফুৰিব। আমাৰ মহিলা কংগ্ৰেছ, যুৱক কংগ্ৰেছ চবে লাগি আছে। সেইটো কাৰণে তুলিৰামে যিমান টকা পইচা পেলাওক আমাৰ ৰংঘাং সমষ্টিৰ লিডাৰ্ছবিলাকক আৰু কিনিব নোৱাৰে। কাৰণ আমি হলো সত্যতাৰ পথত আমি আছো আৰু আমাৰ জয়যুক্ত হ'ব, সেইটো ৰাইজে কংগ্ৰেছৰ লগত এবাৰ আছে। আপোনালোকে দেখিছে অসমত গৌৰৱ গগৈৰ নেতৃত্বত এবাৰ চৰকাৰ হ'বলৈ গৈ আছে। উজনি নামনি সব ঠাইত আপোনালোকে খালি কংগ্ৰেছৰহে নাম আপোনালোকে শুনি আছে। আৰু ৰিচেণ্টলি এটা অপিনিয়ন পলতো আপোনালোকে পাইছে কংগ্ৰেছ 75+ আছে, বিজেপি 35 আৰু 40ৰ ভিতৰত। সেইটো কাৰণে এবাৰ
কংগ্ৰেছৰ চৰকাৰ হ'ব অসমত। মানে আমি সকলোৱে এক হৈ পেলাই আমি আমাৰ ইণ্ডিয়া এলায়েন্সৰ প্ৰাৰ্থী আপোনালোকৰ চবৰে প্ৰিয় হাতৰ ছবিত ভোট দি পেলাই যাতে আপোনালোকে এই সমষ্টিৰ পৰা বিপুল ভোটত যাতে আপোনালোকে জয়যুক্ত কৰি পঠায়। আপোনালোকে জয়যুক্ত কৰি দিয়া কামটো আপোনালোকৰ জিতি যোৱাৰ পিছত সেৱা কৰা MLAৰ ওপৰত। সেইটো কাৰণে আপোনালোকে যি কষ্ট কৰিছে এই কষ্টৰ ফলটো যাতে আমাৰ ৰাইজে পাব সেইটো মই আশাবাদী। সেইটো কাৰণে মই ৰংথাং সমষ্টি লিডাৰশ্বিপক এটাই অনুৰোধ জনাইছো, আপোনালোকে গাঁৱে গাঁৱে ভোটাৰছক আপোনালোকে এতিয়া টাচ কৰিব লাগে। এই কালি আৰু পৰহি আপোনালোকে গাঁৱে গাঁৱে থাকিব, নিজৰ নিজৰ গাঁৱত যাতে আপোনালোকে নিজৰ নিজৰ মানুহবিলাকক বুজাই ৰাখিব। আৰু আমি গ্যাৰান্টি কাৰ্ড APCCৰ পৰা দিছে, এই গ্যাৰান্টি কাৰ্ডবিলাক আপোনালোকে যেতিয়া কেম্পেইনত যাব এই গ্যাৰান্টি কাৰ্ডবিলাক ঘৰে ঘৰে আপোনালোকে বিলাব লাগে। এই গ্যাৰান্টিটো হ'ল প্ৰতি মহিলাৰ একাউণ্টত